উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী কোচিং প্ৰতিষ্ঠান SPM-IS একাডেমীৰ বৃহৎ সফলতা APSCৰ মুঠ 235 পদত 194টা পদত উত্তীৰ্ণ SPMৰ প্ৰাৰ্থী আৰু প্ৰাৰ্থীসকলক SPM-IS একাডেমীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি উপস্থিত থাকে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত উল্লেখযোগ্য যে মুঠ উত্তীৰ্ণ শিক্ষাৰ্থীৰ 154 গৰাকীয়ে প্ৰত্যক্ষভাৱে আৰু 40 গৰাকী অংশকালীন হিচাপে শিক্ষা গ্ৰহণ কৰিছিল SPMৰ জৰিয়তে कुछ नई चीजें हमारे सामने आ रही हैं वी आर थिंकिंग ऑफ मेंटरशिप प्रोग्राम वेयर 1-to-1 गाइडेंस फॉर द स्टूडेंट इज गोइंग टू बी वेरी इंपॉर्टेंट 1-to-1 गाइडेंस देखिए उसमें कोई नया पढ़ने को नहीं है बट ये एग्जाम इतना स्ट्रेसफुल होता है दैट ओवर अ पीरियड ऑफ 1.5 ईयर बहुत बार मेंटल ब्रेकडाउन होता है तो एक जो मेंटर होगा वो बच्चे को हमेशा ही रिट्रीव करेगा फ्रॉम दैट लोअर इमोशनल स्टेट और यही हम लोग सोच रहे हैं इस साल एक नया इनकॉर्पोरेशन करें अपने पूरे स्ट्रैटेजी में कि मेंटरशिप प्रोग्राम वेयर फोकस वुड बी ऑन गिविंग मेंटल स्ट्रेंथ टू आवर स्टूडेंट्स और देखिए टीचिंग का कैसा है टीचर्स आल्सो कीप ऑन लर्निंग वी आर आल्सो स्टूडेंट इन अ वे तो वी आल्सो कीप ऑन रीडिंग थिंग्स ट्राई टू इम्प्रोवाइज तो आने वाले टाइम में ऑफ कोर्स वी विल ट्राई टू डू बेटर और ज्यादा अपना नॉलेज बढ़ा करके और बेहतर तरीके से डिलीवर करने की कोशिश करेंगे हम लोग सेग्रीगेशन कर रहे हैं टॉपिक्स का ज्यादा स्पेशलाइजेशन करने की कोशिश कर रहे हैं ताकि हर एक फील्ड में बच्चों को और ज्यादा बेहतर इनपुट हम लोग दे पाए सिविल सर्विस परीक्षार 2023 सनर जिखिनि परीक्षार्थीये उत्तीर्ण हल और जिखिनि परीक्षार्थीये SPM एकाडेमीत प्रशिक्षण लैसिले आज SPM एकाडेमीये यात अभिनंदन एटा अनुष्ठान करिसे बर सुंदरके पालिसे प्रथमते मैं SPM एकाडेमीक अभिनंदन जनाइছো এই কাৰণে যে তেওঁলোক সাফল্য পাইছে যথেষ্টখিনি মানে লাখতকৈও বেছি ষ্টুডেন্ট পৰীক্ষাটো দিছে 238টা মানহে সিট আছে তাৰমানে প্ৰতিযোগিতাটো বৰ চূড়ান্ত হৈছে এতিয়া তাকে আমি কথা পাতিছো বেংকিং সেক্টৰ ইন্স্যুৰেন্স সেক্টৰ PSU সেক্টৰ এইবিলাকতো পৰীক্ষা এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষা হৈ থাকে অকল খালি সিভিল সার্ভিসত এতিয়া ধৰি লওক ইমান কালে নেপালে কিন্তু নোপোৱা কিজন এনেকুৱা নহয় যে তেওঁলোকৰ দৰকাৰী তেওঁলোকো ভাল কথা হল এতিয়া সকলোৱে এটা মানে মোটিভেটেড হৈ ল'ব লাগে যে ইয়েস আই ক্যান অসমীয়া ল'ৰা ছোৱালী খুব ভাল কৰি আছে সবতে মই নিজে বিভিন্ন জায়গাত ঘূৰিছো আমি যতে যাওঁ পাওঁ ল'ৰা ছোৱালীয়ে বিৰাট ভাল কৰে গতিকে তেওঁলোকে অন্য সেক্টৰতো ভাল কৰা স্কোপ আছে যিখিনি পালে মই তেওঁলোকক অভিনন্দন জনাইছো আৰু এটো নহয় যে তেওঁলোকৰ হগিয়া কাম যে নহয় তেওঁলোকৰ জাৰ্নি আৰম্ভ হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি কোৱাৰ দৰে যেহেতু এটা তেওঁলোকে মেৰিটত পাইছে কোনো বেইমানি নোহোৱাকে আজি যেটো আজিকালি ট্ৰান্সপাৰেন্ট ৰিক্ৰুটমেন্ট পৰীক্ষাৰ সিস্টেম চলি আছে তাৰ মাজেদি তেওঁলোক উত্তীৰ্ণ হৈছে ৰাইজৰ সেৱাৰ মনোবৃত্তিৰে কোনো অন্যায় নকৰো বুলি তেওঁলোকে এতিয়াই দৃঢ় প্ৰতিজ্ঞ হৈ পেলাই কাম কৰিব লাগিব সেইটো কাৰণে তেওঁলোকক উৎসাহ আমি দিছো আৰু তাৰ কাৰণে এটা মন বান্ধি ল'ব আৰু যেটো চাকৰি পায় এই চাকৰি ভাল পাবলৈ শিকিব লাগে তেওঁ আৰু ৰাইজৰ সেৱাৰ্থে নিজকে আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে লগতে নিজে ভাল পোৱা কামটো কৰিব লাগে আৰু যদিহে এনেকুৱা চাকৰিটো পাইছে তেওঁ মনে ভাল নাপাইছিল নো ভাল পাবলৈ শিকিব লাগে চাকৰিটো যে ভাল পাব তেতিয়া অটোমেটিক্যালি মানুহে ভাল কাম কৰিব মই সকলোলৈ শুভেচ্ছা জনাইছো সাংবাদিক বন্ধু সকলোলৈ জনাইছো কাৰণ এনেকুৱা বাৰ্তা সকলোৱে পাব লাগে আপোনালোকৰ মাজতো অল দ্য বেষ্ট বদনামি হৈ আহিছে এনেকুৱা ঘটনা কথা কোৱা শুনিছো যে এনেকুৱা শুদ্ধ পৰীক্ষাৰ মাজেদি উত্তীৰ্ণ হৈও কিছুমানে আৰম্ভ কৰি দিছে বজাৰ মেলা বৰ আনফৰ্চুনেট সেইবিলাকৰ লগত দয়া নাই ক্ষমা নাই মানে বস্তুটো ইন্টিগ্ৰিটি ইজ ম্যাক্সিমাম এটা খুব দৰকাৰী কথা ফাইনান্সিয়েল মেনেজমেন্ট সকলোৱে ভালকে প্ল্যানিং এতিয়াৰ পৰা কৰা উচিত যে অহা 10 বছৰৰ কাৰণে মোৰ ফাইনান্সিয়েল প্ল্যানিং এনেকুৱা হ'ব লাগে আজিকালি টেকনলজিৰ যুগ আজিকালি স্মাৰ্ট ইনভেষ্টমেন্টৰ যুগ পাৰ্সোনাল ইনকামটো কেনেকৈ আমি বঢ়াব পাৰো তাৰ কাৰণে যথেষ্ট উপায় আছে আজিকালি এতিয়া বৰ্তমান হিডনা ডিপসিক কেইটামান সৰু লৰাই আৰম্ভ কৰাৰ লগে লগে $600 বিলিয়ন এনভিডিয়াৰ কলাপস কৰিছে গতিকে তেওঁলোকৰ মই এটোৱে বুজাইছো যে আমাৰ ল'ৰা ছোৱালীবিলাকে যদি সাইন্টিফিক্যালি ইনভেষ্টমেন্ট প্ল্যান এটা কৰে নিজৰ কষ্ট কৰি পোৱা পইচা গিটা দিস এপ্লাইজ টু এভৰিবডি সকলোৰে কাৰণে যদি অহা 10 বছৰৰ কাৰণে মই ইমানখিনি পইচা পাম এনেকৈ ধৰণে মই ইনভেষ্ট
তেনেকে ধৰণে কৰিলে অট'মেটিক নিজে ভৰিত ভালকে দবদবাই থাকিব পাৰিব বেইমানি কৰাৰ কোনো প্ৰয়োজনতা নাথাকিব উইশ ইউ অল দ্য বেষ্ট ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ